ঐ পিটিকন এই জহনি মৰা গিটানো ক'তনো মৰি থাকেগে জানো অথনি বা ইমান চিঞৰি ফুৰিছো ইমান চিঞৰি আছো ক'ত মৰি আছিলিগেনো হেৰি কয় চহৰৰ পৰা আমাৰ হুনপাহীহঁত আহিছে তহঁতি তাহাঁতক আগবঢ়াই আনিলে যা মই নাযাওঁ দে তাইদি চহৰৰ পৰা আহিলে বুলি আমি আনিবলৈ যাম নেকি নিজে আহক ক তহঁতক মাৰ লাগিব হা এইকেইটা দেখো অকণমান বৰ ইহঁতক মই খুৱাই বাই এনেই ৰাখিছো ইমান গৰম উঠিছে কোনো ঘুকুত গাঁওখনলৈ পঠিয়াইছে নহয় কেনেকে যাওঁ বাৰু এই ছোৱালী দুজনী লৈ মা বৰিং লাগিছে ৰবা যামেই আমি এতিয়া ৰবা মা এইটো কেনেকে লওঁ আহাচোন অকণমান বোলা সেয়া আহিলে নেকি নাযাবি আকৌ যা আপোনালোক বা চহৰৰ পৰা আমাৰ আইঘৰলৈকে আহিছে নেকি কোন আই আই নামটো কি আছিলে মনত পৰিছে ফুলেশ্বৰী আকৌ হ'ব লেকচাৰ মাৰি থাকিব নালাগে বেগকেইটা ল আৰু বল পাছত ভাত খাম দেই এতিয়া সোনকালে জলপান এটা খাই আহিছিলা নহয় খোৱা এইবোৰকে এইখন চহৰ নহয় নহয় এইখন গাঁও হয় তেনেকে কেলে কৈছানো বোৱাৰী এয়া মই মৰমতহে দিছো জলপান আমাৰ গাঁৱত জলপানেই খাই চবেই খোৱা একো নহয় নহয় মাজনী মায়েহে জানিবা সামাৰ ভেকেশন দিয়াৰ কাৰণে পাপাই আইতাৰ ওচৰলৈ কৈছিলো নহয় ওলাই আহিব নালাগে বুলি গাঁৱলীয়া ভূত হয় তহঁতি নিজেইটো লেতেৰাই এই ছোৱালীকেইজনীকো লেতেৰা কৰিবলৈ আহিছ বল তহঁতি যাগে যা এতিয়া কি কৰিছে ঐ দাদা এইজনী আমাৰ আইন নিচিনা নহয় ন কথাবোৰ ইমান টানকৈ কয় সঁচাকে পাই এজনীক ময়ো দিম বৰ চহৰীয়া ওলাবলৈ আহিছে এখন গাঁৱত এজনী ৰাজকুমাৰী আছিলে ৰাজকুমাৰীজনী আকৌ বৰ চঞ্চল আছিলে ধুনীয়া আকৌ ৰাজকুমাৰী ধুনীয়া নহব নেকি একদম আমাৰ পৰিকেইজনী নিচিনা ধুনীয়া আছিলে তাই আকৌ খেতি বাতি খুব ভাল পাইছিলে গম পোৱা নে আইতা তোমালোকৰ পথাৰ আছে নাই আছে আকৌ আমাৰ পথাৰ নাথাকিব নেকি আমাক কেতিয়াহলে লৈ যাবাচোন দেখুৱাবলে যাবা নেকি পথাৰলৈ যাম লৈ যাবা ওলাবা আমাৰ সৰুপিটো আৰু বৰপিটো কম তাহাঁতি দুটা কম দুষ্ট নে তাহাঁতি দুটাই লৈ যাব ময়ো যাম বাৰু লগতে বৰপিটো দা তুমি ক'ত গা ধুবা পুখুৰীত আকৌ পুখুৰীত কেনেকে সাঁতুৰিম গম নাপায় তেতিয়াহলে বঢ়িয়া লাগিব ভন্টি আজি মজা লাগিব আমি সাঁতোৰা দেখিম তহঁতি গামোচা এখন ধৰ
হেৰি মাক মাতিবোৰৰ কথা আজিয়ে ফোন কৰি কোৱা নহলে কি হব তোমাৰ দ্বাৰা একোৱে নহব আজি মাক ময়ে কম ৰবা হ'ব দিয়া মই ৰাখিছো এক আছিল বৰ ৰজা কওঁ শুনা বৰ মজা মা অ মোৰ আপোনাৰ লগত কথা এটা আছিলে কি কথা কথাটো মানে তোমালোক ভিতৰলৈ যোৱাচোন বহা ইয়াতে কোৱাচোন কি কথা আছিলে কথাটো মানে এখেতে মোক আপোনাৰ লগত কথা এটা আলোচনা কৰিবলৈ কৈছিলে মই পাহৰি আছিলো কোৱাচোন বাৰু কথাটো মানে আপুনি বেয়া নাপাব মা মই সকলোৰে ভালৰ বাবেহে কৈছো কি কথা বা আপুনি ভাল হৈ থাকোতে এখেতৰ নামত মাটিবোৰ লিখি দিয়া হলে ভাল হলহেঁতেন নেকি কি তোমালোকে মানে মোক খবৰ লবলৈ অহা নাই মই ভাবিছিলো আকৌ মোক খবৰ লবলৈহে আহিছে নেকি মাটিৰ কাৰণেহে আহিছা শুনা বোৱাৰী মাটি সদায় মাটিয়ে হৈ থাকিব মানুহৰ মৰম চেনেহবোৰ জীয়াই ৰখাৰহে প্ৰয়োজন মোৰ ল'ৰা বুলিবলে এটাই মোৰ যিমান সা সম্পত্তি আছে সকলোবোৰতো তাৰ নামতেই হ'ব বাকী সৰু পিতৰ আৰু বৰ পিতৰ নামত আধা অংশ দিম বুলি ভাবিছো কাৰণ ইহঁতি দুটাই বৰ্তমান মোৰ সাৰথি নিজৰটোতো আলহীয়ে হলগৈ হ'ব আপুনি এতিয়া গোটেই হিষ্ট্ৰী গাব নালাগে আৰু ইহঁতক আপোনাৰ লগত থকাৰ বাবদ মাটি এবিঘা এবিঘা দিলেই হ'ব ইহঁতকনো আকৌ কিয় আধা অংশ দিব লাগে বোৱাৰী তোমাৰ এতিয়া এইবোৰ জ্ঞান লবলৈ বহুত বাকী আছে আৰু এইবোৰ বিষয়ত মোক জ্ঞান দিব নালাগে এতিয়া তুমি ভিতৰলৈ যোৱা ঐ আপুনি আহিছে যে মই নাহিলে ন কোনে আহিব তেনে আমি আছো নহয় ফালিবি তহঁতি যায়গে ভালকে অকল খালি তললৈকে ঘূৰি ফুৰিব দুইটা বৰ বিদ ক'ত গ'ল তাৰ কথা গম নাপাও দে কাপোৰ খিনি সোমাব লাগিছিলে মিতু অ দাদা তোক আহে মাতি আছে কাপোৰ সোমাবলৈ তোক আহে দিব ৰ তই কেলে ভৰাই দিব নোৱাৰিলি মই চোতালহে আহিছোহে এতিয়া ঐ এইটো তোমালোকৰ নামঘৰ নি এইটো আমাৰে নামঘৰ বৰ ধুনীয়া লাগিছে সেৱা এটা কৰি দিয়া মাজনী সেৱা এটা কৰা আৰু এই স্কুলখন যে দেখিছা এইখনতে তহঁতৰ দেউতাই পঢ়ি গৈছে কি আমাৰ দেউতাই ইয়াতে পঢ়িছিলে কিমান পুৰণি স্কুল দেখিছ পথাৰখন চাই লওঁগে ব'লা ক'ত যোৱা আমি পথাৰ চাওঁগে যাবা নি ব'লা পাৰিবি জানো তহঁতি ছোৱালী হয় পাৰিম বৈ তেতিয়াহ'লে ৱাও ঐ তোমালোকৰ পথাৰখন ইমান ধুনীয়া গাঁৱৰ পথাৰ এনেকুৱাই আগলে আৰু আছে বৈ চাবিগে ঐ এজোপা কি গছ নো এজোপা কেলে জৰি গছ আকৌ চিনি পোৱা নাই তহঁতি আমি যেতিয়া বিহু মাৰো সেই বিহু মাৰি যেতিয়া এৰিবলৈ আহো যে এই গছজোপা তলতে এৰোহি আকৌ গাঁৱৰ যিমান ডেকা গাভৰু আছে চবে বিহু মাৰি মাৰি ইয়াতে এৰিবলৈ আহে যেতিয়া বিহু হব তেতিয়া আহিবা দেই মই দেখুৱামহি এতিয়া ব'লা পথাৰ চাবা ব'লা লাহে লাহে যাবা দেই ভন্টি চাবা লাহে লাহে ব'লা ব'লা এইফালে চোৱা মাজনী এইবোৰ যিমান পথাৰ দেখিছানে এইবোৰ চব আমাৰে দেই আগতে যেতিয়া আমি খেতি কৰো তেতিয়া তোমালোকৰ দেউতাইহে ইয়াত চাহ দিবলৈ আহে এতিয়াও সি চহৰীয়া হল ক'তনো এইবোৰ পথাৰলৈ মনত পৰিব ব'লা আগলে ব'লা উৎপাত নকৰিবা ভন্টি লাহে লাহে ব'লা
অকমান বোকা পানী লবও লাগে ল'ৰা ছোৱালী আজিকালি এইবোৰ চহৰৰ ল'ৰা ছোৱালী ক'তনো সিহঁতি বোকা পানী গছকি পাইছে এই ৰুই থব নগছকিবা দেই আজি মজা লাগিলে বোকা খাচি অ মা ইছ ৰাম ক'ৰ পৰা আহিলি গোটেইখন বোকা লগাই আহিলি দেখোন পথাৰলৈ গৈছিলো আইতাৰ লগত ইছ ৰাম এই বুঢ়ীজনীও মানে জানিব লাগে পথাৰলৈ ছোৱালীকেইজনী নিব লাগে নে নেলাগে ইছ ৰাম খজুৱাব তোমালোকক বোলা 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 ধুই লোৱাগে বোলা বোলা বোৱাৰী অ মা তোমালোকে পাব লগা সকলোবোৰ সম্পত্তি ইয়াতে লিখি চহী কৰি দিছো লোৱা এবাৰ চাই লোৱা ভালকে কাগজবোৰ ভালকে ৰাখিবা আৰু ইহঁত দুটাৰ নামত এই ঘৰখন আৰু মাটি দুবিঘা দিছো ঈশ্বৰে সহায় কৰিলে তাহাঁতি তেনেকৈ সুখী হ'ব পাৰিব মানুহক আচল মৰম চেনেহে প্ৰয়োজন সা সম্পত্তিনো কিমান দিন থাকিব তোমালোকে পাব লগা সকলোবোৰ ইয়াতে মই লিখি দিছো চাই ল'বা এবাৰ আৰু তাকো ক'বা আজি হ'ব মা হেল্ল' হে ৰাহুনিছা আজি পাই গলো আজি চব পাই গলো গম পাইছা আজি গাঁৱৰ মাটি সকলো কাগজ পত্ৰত চহী কৰি মায়ে সকলো কাগজ পত্ৰ মোক চঞ্জাই দিছে আৰু এতিয়া এইখিনি মাটি বিক্ৰী কৰি আমি চহৰত ফ্লেট কিনিব পাৰিম বুজিছা হ'ব দিয়া এতিয়া ৰাখিছো হা বাই বাই আমি সোনকালে গৈ আছো মা আপুনিওচোন আমাৰ লগতে ওলাব পাৰিলেহেঁতেন এনেইনো ঘৰত অকলে থাকি কি কৰিব নালাগে ঐ মোৰ কাৰণে ইমান চিন্তা কৰিব তহঁতি মোৰ লগত আমাৰ এই দুটা আছে নহয় সাৰথি হিচাপে যদি ইহঁত দুটাই মোৰ লগাই তেতিয়াহ'লে ঈশ্বৰকে সাক্ষী কৰি থাকিম আৰু দেই মানুহৰ জীৱনহে কচুপাতৰ পানী কিমান দিনটো জীয়াই থাকিম কি ঠিক কাইলৈ বা কি হয় তহঁতিয়ে ভালকে থাকিবি পাৰিলে তাকে এবাৰ আহিবলৈ ক'বা আইতা তুমি বলা না আমাৰ লগত মই এতিয়া যাব নোৱাৰিম আইহঁত এইহেঁতি দুটা আকৌ ঘৰত অকলে আছে নহয় ঘৰখনো থাকিব তোমালোকো বলা না আমাৰ লগত বহুত মিছ কৰিম তোমালোকক আমি যাব নোৱাৰিম হ'ব ব'লা দেৰি হৈছে মা আমি আহিছো